বন্ধুসকল যেনেকৈ তোমালোকে আসাম পুলিচৰ 2350টা পদত এপ্লাই কৰোঁতে এইখন নহওঁতে এপ্লাই কৰিব নোৱাৰিছিলা ঠিক তেনেকৈ আসাম ফৰেষ্টতো এইখন লাগিবই এপ্লাই কৰিবলৈ এইখন হ'লেহে তোমালোকে আসাম ফৰেষ্ট বা বৰ্তমান যিখিনি পোষ্ট ওলাইছে 22 তাৰিখৰ পৰা 22 তাৰিখলৈকে এপ্লাই হৈ থাকিব এইখন মেণ্ডেটৰী কম্পালচৰী লাগিবই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড এইখন চাৰ্টিফিকেট তোমালোকক লাগিবই এপ্লাই কৰিবৰ বাবে আৰু ইণ্টাৰভিউ সময়তো বিচাৰিব এইখনে এপ্লাই কৰাৰ সময়তো বিচাৰিব এইখনে যেনেকৈ তোমালোকে সেই অসম পুলিচৰ 2350টা পদত এইবাৰ এখন খুব কম্পালচৰি বিচাৰিছে আগতে নহওঁতেও এপ্লাই কৰিব বিচাৰিছে বা ইণ্টাৰভিউটো বিচৰা নাছিল কোনো ক্ষেত্ৰত কিন্তু এইবাৰ তেনেকুৱা নহ'ব এইখন এইবাৰ তোমালোকক পুলিচ ফৰেষ্ট গ্ৰেড 1 SI গ্ৰেড 4 যেনেকুৱা যি পোষ্টে নহওক কিয় গোটেইখিনি পোষ্টৰ ইণ্টাৰভিউ জেগাতে এইখন বিচাৰিবই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড গতিকে তোমালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন বনাই ল'বা এপ্লাই কৰোঁতে আপলোড কৰিবা আৰু ইণ্টাৰভিউ সময়টো লৈ যাবা এইখন লাগিবই এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড